আজি আচলতে আমাৰ ৰশ্মি নহয় আচলতে লক্ষী বড়ো হেৰি মতে ন পান কাৰ্ড মতে, কিন্তু তাই এতিয়া পোষ্ট অফিচত একাউণ্ট এটা খুলি দিবলৈ লৈছোঁ। কিন্তু কি হ'ব এতিয়া নামটো লিখিব নাজানে কাৰণে এতিয়া প্ৰেক্টিচ কৰাইছোঁ। প্ৰেক্টিচ কৰাই এতিয়া এইটো ফৰ্মত এনেকৈ ফৰ্মত এতিয়া ইয়াতে চহী কৰিব লাগে। সেইকাৰণে নিজৰ চহীটো থাকিব লাগিবই যিহেতু, সেইকাৰণে অকণমান প্ৰেক্টিচ কৰাইছোঁ। আৰু আমাৰ কাংকানে 1 2 3 4 টো লিখালে যেনে তেনে তাই মানে এতিয়া নিজৰ নম্বৰটো মুখস্থ কৰিব পাৰে। বহুত কাম বনটো বহুত পাৰফেক্ট, কিন্তু লিখাত অকণমান ঠিক ঠাক নহয় নপঢ়িলে যিহেতু। সেইকাৰণে এতিয়া অকণমান নিজৰ চহীকেইটা দিবলৈকে মই শিকাবলৈ যত্ন কৰিছোঁ। আৰু চহীকেইটাই কৰিবই লাগিব, যিহেতু এটকা দুটকাকৈ যদি পইচা ছেভিংছ নকৰে তেন্তে ক'তনো থাকিব। পাৰিলি নে এতিয়া? পাৰিবি নহয়। এতিয়া ইয়াত আগতে কৰিলে এই ভোটাৰ কাৰ্ডত ইয়াত কৰ আকৌ চাই মানে ইয়াত তলত কিবা এটা থ'ব লাগিব, নহ'লে আকৌ এইটো ফাটি থাকিব নহয়। এনেকৈ মেলি ল, চাই লিখ। তাইকো মই জাহা তাহাকৈ পইচা খৰচ কৰিবলৈ মানা কৰিছোঁ। ভাবিছোঁ সেইকাৰণে ডাইৰেক্ট তাইৰ চেলাৰীৰ পৰা কিবা এটা এমাউণ্ট মান্থলি থ'বলৈ কাৰণে, আৰু তেতিয়াহে ধৰক এটকা দুটকাকৈ অকণমান হ'লেও কেতিয়াবা